Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Let's see. Good morning everyone. আজিৰ সভাপতি মহোদয়, সন্মানীয় ছাৰ বাইদেউসকল, উপস্থিত অভিভাৱকসকল আৰু মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱী সকল। পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এয়া মোৰ সৌভাগ্য যে আজিৰ এই মহান অনুষ্ঠানটোত মই দুই এষাৰ ক'বৰ বাবে সুবিধা পাইছো। এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, কাৰণ 1947 চনৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিলো। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহেৰু, লালা লাজপত ৰায়, ভগত সিং, সুভাষ চন্দ্ৰ বসু, ৰাণী লক্ষ্মীবাই আদি বহুজনে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। আমি সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছো। আমাৰ আজি নিজৰ মৌলিক অধিকাৰ আছে। আমি সকলোৱে মুক্ত আকাশৰ তলত সোণালী ভৱিষ্যতৰ সপোন দেখিব পাৰিছো। আমাৰ স্বাধীনতা অমূল্য। এইখিনিতে আমাৰ দেশৰ সাহসী বীৰ জোৱানসকলক সন্মান জনোৱা উচিত, কাৰণ আমাৰ দেশক সুৰক্ষা দিবলৈ সীমান্তত সৈন্যই অবিৰতভাৱে কৰ্তব্যৰত। মই মোৰ দেশ ভাৰতবৰ্ষক বহুত ভাল পাওঁ। জয় হিন্দ, ভাৰত মাতা কি জয়, বন্দে মাতৰম। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকে আপোনালোকৰ সৰু সৰু ভাইটি ভণ্টিক শিকাই দিব, যাতে সিহঁতে স্বাধীনতা দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Thank you for watching my video.